সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 28 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, সন্ধিয়া 4:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, সন্ধিয়া 5:34 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:11:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:26:50। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মনুষ্যগণ হ'ব গৰুৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:12 পৰা 9:44। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:11 পৰা 6:07। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা জানিব আৰু শিকিব ইচ্ছা কৰা দেখা যাব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰি আহিছিল তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা আৰ্থিক লাভালাভৰ যোগ আজি দেখা পোৱা গৈছে। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই সময় পাৰ কৰিব লাগিব। কিন্তু এই মেষ ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল হোৱা দেখা যাব। কোনোবাই যদি কিবা কামৰ দায়িত্ব দিয়ে এওঁলোকে সেই দায়িত্ব সোনকালে পালন কৰা দেখা যাব। আজি সময়ৰ কাম আপুনি সময়ত কৰিব লাগিব। অকণমান পলম হ'লে হয়তো আনৰ কথা শুনিবলগীয়াও হ'ব পাৰে। কিন্তু বিবাহিতসকলৰ বাবেও আজি দিনটো খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ হাঁহি ধেমালি আৰু ফূৰ্তিয়াল স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব। গতিকে সকলোৰে সৈতে হাঁহি ধেমালি কৰি দিনটো পাৰ কৰা দেখা যাব। পঢ়াত অকণমান মনোযোগ কমিব, বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান হয়তো কি কৰিব কি নকৰিব এনেধৰণৰ ক্ষেত্ৰত মনত চঞ্চলতা আহিব পাৰে। কিন্তু আপোনাৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। গতিকে বুদ্ধিৰ বলত তেওঁলোকৰ আজি ভাল কামত অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত সংগীত শুনাৰ বিশেষ ইচ্ছা যাব আৰু সংগীতৰ প্ৰতি আপোনাৰ ৰুচি অকণমান বাঢ়িব। যদি ঘৰৰ পৰা বাহিৰত থাকি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে তেনেধৰণৰ ব্যৱসায় বাণিজ্যত আজি উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। আজি কোনোবা প্ৰিয় বন্ধুৱে আপোনাক সহায় সহযোগিতাও কৰিব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভদায়ক। সেই ক্ষেত্ৰত আপোনাৰ বাবে আজি লাভদায়ক দেখা পোৱা গৈছে। আজৰি সময়ৰ সদুপয়োগ হ'ব। গতিকে এওঁলোকে আজৰি সময়তো কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। বিশেষকৈ পুৰণা কাম এওঁলোকে আজি আজৰি সময়ত কৰা দেখা যাব। আজি
হাঁহি ধেমালিৰ মাজেৰেও দিনটো পাৰ হ'ব। প্ৰিয়জনৰ কোনো কথাই আপোনাৰ মনত ফূৰ্তি আনন্দ বৃদ্ধি কৰিব। বাকী সকলো দিশত শুভ। পঢ়া তেওঁলোকে ডাঙৰৰ কিবা উপদেশ ল'বলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ যিকোনো সময়ত কোনোবা বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ ঘৰলৈ যাবলগীয়া হোৱা দেখা যাব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিয়নো সঁচা প্ৰেমত আজি কিছু খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। যদি ক'ৰবাৰ পৰা বহুদিনৰ পৰা পোৱা নাছিল তেনে ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। সৰু কথাই কাজিয়াৰ উদ্ভৱো কৰিব পাৰে, গতিকে আপুনি নিজেই নিয়ন্ত্ৰণ ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক কাৰ্যকলাপ নতুবা তেনেধৰণৰ কোনো ধাৰ্মিক ক্ষেত্ৰৰ লগত আপুনি জড়িত হৈ থাকিবলগীয়া হ'ব পাৰে। বাকী হাঁহি ধেমালি আৰু ফূৰ্তিয়াল স্বভাৱে এওঁলোকৰ সমাজত লোকপ্ৰিয়তা বাঢ়িব। ব্যৱসায়ত আজি নিশ্চয় ধন লাভ কৰিব পাৰিব। কম বেছি পৰিমাণে হ'লেও আজি ব্যৱসায়ত ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনাও আজি কিছু দেখা গৈছে, কিন্তু অকণমান মনত এলাহ ভাৱ বৃদ্ধি পাব। কাম কৰিবলৈ ইচ্ছা আজি কিছু কমিব। আজি লিখা পঢ়াৰ প্ৰতি এওঁলোকৰ অৱশ্যে কিছু গুৰুত্ব থাকিব। বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ আজি বিশেষ ইচ্ছা যোৱা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান ভয় ভাৱ উপজিব পাৰে। বিভিন্ন সমস্যাই দেখা দিয়াৰ বাবে হয়তো মনত অকণমান ভয় ভাৱ চলিব পাৰে, গতিকে আত্মবিশ্বাস আপুনি যিমান পাৰে বৃদ্ধি কৰিব, সিমানেই আপোনাৰ দিনটোত সমস্যাবোৰ নোহোৱা হৈ পৰিব। অৱশ্যে সামাজিক কিবা প্ৰগ্ৰেম, সমাজৰ কিবা কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ধন সোনকালে একত্ৰিত কৰিব পাৰিব। গতিকে আৰ্থিক ক্ষেত্ৰত সমস্যাবোৰ দূৰ হ'ব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে, আৰু যিকোনো নতুন কামে আপোনাক আজি লাভালাভ বেছি দিব। গতিকে পুৰণা কামতকৈ আপুনি নতুন নতুন কামৰ প্ৰতি অকণমান আগ্ৰহী হোৱাটো ভাল হ'ব। নতুন কামত আপোনাৰ লাভ হ'ব। আজি দিনটোৰ বেছি সময় কোনোবা প্ৰিয় বন্ধু নতুবা ঘৰতে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ ক্ষেত্ৰখন আপোনাৰ বাবে খুব সুন্দৰদায়ক, গতিকে বন্ধুৰ আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। আজি আশাবোৰ আপোনাৰ সন্ধিয়াৰ সময়তহে পূৰণ হ'ব। ৰাতিপুৱাৰ ভাগত আপুনি যি আশা কৰিছিল সেই আশা কৰা কামবোৰ হয়তো নহ'ব পাৰে, কিন্তু শেষৰ ভাগত সেই আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে কোনোবাই ক'ৰবাত আপোনাক নিমন্ত্ৰণ দিয়াও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব, আৰু খুব স্পষ্টবাদী হোৱা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। আজি অৱশ্যে আপোনাৰ মনত সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব। ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আপোনাৰ আজি মনত চলি থাকিব। শিশুৱে কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপোনাক আজি সহায় কৰিব, গতিকে কোনোবা শিশুৰ পৰা সহায় প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি সৰু সুৰাভাৱে ঘূৰা ফুৰাৰ যোগো দেখা গৈছে, গতিকে কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপুনি ক'ৰবাত ফুৰিব যাব লাগিব। আজি ব্যক্তিগত সমস্যাবোৰ আপুনি কোনোবা ব্যক্তিৰ সৈতে লগ হৈ সমাধান কৰিব বিচৰা দেখা যাব, অৰ্থাৎ কোনোবা ব্যক্তিৰ সহায়ত আপোনাৰ ব্যক্তিগত কামবোৰ সমাধান হ'ব। এই ৰাশি ব্যক্তিসকলে আজি অৱশ্যে নিজৰ ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব, আৰু কোনোবা আলহী নতুবা কোনোবা সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনক ক'ব নিবিচাৰে, গতিকে নিজৰ মনৰ কথাবোৰ তেওঁলোকে গোপনীয় কৰি ৰাখিব বিচৰা দেখা যাব। কিন্তু কোনোবা বন্ধুৰূপী শত্ৰুৱে হয়তো অকণমান ক্ষতি কৰিব বিচাৰিব পাৰে, গতিকে তেনেধৰণৰ বন্ধুৰ পৰা সতৰ্ক হৈ চলিব। অন্য সকলো দিশত শুভ। পঢ়া শুনাটো এওঁলোকৰ আজি নিজৰ মতে কিছু পঢ়াত আগবঢ়া দেখা যাব। বাকী শুভ সংখ্যা
দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি আনৰ কাম বন কৰোঁতে নতুবা আনৰ কিবা প্ৰয়োজনীয়তা পূৰণ কৰিব যাওঁতে আপোনাৰ সময়বোৰ অবাবত ব্যয় হ'ব পাৰে, গতিকে নিজৰ প্ৰতিও অকণমান গুৰুত্ব ৰাখিব। আজি কোনোবা ব্যক্তিয়ে আপোনাক হয়তো ধন বিচাৰি আহিব পাৰে, আপুনি হয়তো কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে, কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা যিমান পাৰে দূৰত থাকিব, নহ'লে হয়তো খৰচ আপুনি ভবাতকৈ যথেষ্ট বৃদ্ধি পাব। আজি দিনটোত সঁচা প্ৰেমৰ অনুভৱ অকণমান কমিব, গতিকে প্ৰিয়জনৰ ফালৰ পৰা সিমান আপুনি ছাপোৰ্ট লাভ নকৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে চিন্তাও অকণমান বেছিকৈ কৰা দেখা যাব। ঘৰৰ কোনোবা ব্যক্তিক লগত লৈ আপুনি ক'ৰবাত বজাৰ সমাৰ কৰিবলৈ নতুবা ক'ৰবাত ফুৰিব যাবলগীয়া হোৱাও দেখা যাব। কিন্তু সামাজিক আজি এওঁলোকৰ দায়িত্ব বাঢ়িব, সমাজৰ কিবা কাম কাজৰ অংশগ্ৰহণ আপুনি কৰিব লাগিব, কিন্তু এওঁলোকৰ দিনটোৰ বেছি সময় মানুহৰ মাজতেই পাৰ হোৱা দেখা যাব। অকলে অকণমান সময়ো আপুনি আজৰি সময় নাপাব, মানুহৰ মাজত সমাগমত আপুনি থাকিব লাগিব। এই ৰাশি ব্যক্তিসকলৰ আজি নতুন নতুন কৌশল আয়ত্ব কৰাৰ সম্ভাৱনাও প্ৰবল আছে, গতিকে কিবা নহয় কিবা নতুন কৌশল আজি দিনটোত আয়ত্ব কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় আপুনি ঘৰতে থাকিব লাগিব, গতিকে ঘৰৰ ভিতৰত থাকিলে আপোনাৰ অকণমান খং ৰাগো বাঢ়িব পাৰে। ক'ৰবাত ওলাই যাব বিচাৰিলেও হয়তো কিবা কাৰণবশতঃ আপুনি ঘৰতে থাকিব লাগিব। আজি আৰ্থিকভাৱে যদি বিগত দিনৰ পৰা আপোনাৰ হাতত সিমান ধন টকা পইচাৰ নাছিল, আজি সেই সমস্যাবোৰ দূৰ হ'ব। কম বেছি পৰিমাণে হ'লেও ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগী আপোনাক আজি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব আৰু জীৱনসংগী আপোনাৰ সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰা দেখা যাব। আজি সন্ধিয়াৰ সময়খিনি অতি সুন্দৰভাৱে পাৰ হ'ব। ঘৰত কোনো প্ৰিয় আলহীৰ আগমনৰ সম্ভাৱনা দেখা গৈছে, নতুবা কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত সন্ধিয়াৰ সময়খিনিত আহিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা যদিও দূৰত থাকিব, তথাপি প্ৰিয়জনলৈ সঘনাই আজি মনত পৰি থকা দেখা যাব। আজি দিনটোত অকণমান কাম বন কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব, কিয়নো আপুনি হঠাৎ কিবা কাম কৰিলে সেই কাম বনৰ অকণমান ভুল ত্ৰুটি হ'ব পাৰে, গতিকে চাই চিতি আপুনি কাম বন কৰাটো ভাল হ'ব। ভৱিষ্যতৰ চিন্তাই এওঁলোকক অকণমান আমনি কৰিব, গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলি থাকিব। আজি কিন্তু ৰাজহুৱা কামো আপুনি কিবা নহয় কিবা ক্ষেত্ৰত কৰিব লাগিব। ৰাজহুৱা কামত আপোনাৰ অংশগ্ৰহণৰ সম্ভাৱনা অকণমান দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথাই মনত অকণমান ভয় ভাৱ উদ্ভৱ কৰিব পাৰে, বিশেষকৈ ৰাত্ৰিৰ ভাগত কিছু ভয় ভাৱ উদয় হ'ব, কিন্তু এওঁলোকৰ শাৰীৰিকভাৱে আজি সুস্থ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। বিগত দিনৰ বেমাৰ আজাৰবোৰ দূৰ হ'ব আৰু স্বাস্থ্যত কিছু উন্নতি হ'ব। আৰ্থিকভাৱেও আজি কিছু সবল হৈ উঠাৰ সম্ভাৱনা আছে, গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হোৱা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলে যিসকল ব্যক্তিক খুব বিশ্বাস কৰে, সেই বিশ্বাস কৰা ব্যক্তিয়ে হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, নতুবা সকলো সঁচা কথা নক'ব পাৰে, গতিকে সকলোকে বিশ্বাস কৰি নাথাকিব। আজি নিজৰ ক্ষমতাবোৰ আনক দেখুৱাবলৈ অত্যন্ত শুভ দিন, গতিকে আপোনাৰ যদি কিবা গোপনীয় প্ৰতিভা ক্ষমতা আছে, সেই ক্ষমতাবোৰ আজি দেখুওৱাৰ চেষ্টা কৰক, নিশ্চয় ভাল হৈ পৰিব। আজি কোনোবাই আপোনাৰ লাভ ল'ব বিচৰাও দেখা যাব, গতিকে আপুনি সকলোকে সোনকালে বিশ্বাস কৰি নল'ব। আজৰি সময়ত অৱশ্যে এই ৰাশি ব্যক্তিসকলে বহুদিনৰ পুৰণা কাম কৰিব বিচৰাও দেখা যাব। আজৰি সময়ত আপোনাৰ পুৰণা কামবোৰ হৈ উঠিব। পৰিয়ালত এওঁলোকে কিবা নহয় কিবা ক্ষেত্ৰত আজি খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক আজি সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব, কিন্তু পঢ়াৰ ক্ষেত্ৰত অকণমান মনোযোগ দিনটোৰ সন্ধিয়াৰ ভাগত কমিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে নিজৰ ওপৰত আজি বিশ্বাস কৰক, সকলো কাম আপোনাৰ সোনকালে হৈ উঠিব। আজি অৱশ্যে বুদ্ধিমত্তা এওঁলোকৰ
তীব্ৰ হৈ পৰিব। গতিকে যিকোনো কাম বুদ্ধিৰে এওঁলোকে কৰা দেখা যাব। আজি পুৰণা বেমাৰৰ পৰাও আপুনি পৰিত্ৰাণ লাভ কৰিব। পুৰণা বেমাৰৰ পৰা অকণমান সকাহ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ধন খৰচ কৰা নতুবা ধন ইনভেষ্ট কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, য'তে ত'তে ধন ইনভেষ্ট নকৰিব। আজি কিন্তু বন্ধুৰ ক্ষেত্ৰত আপুনি দিনটোৰ বেছি সময় বন্ধুৰ সৈতে পাৰ কৰিব লাগিব, নতুবা ঘৰতে দিনটোৰ পৰিয়ালৰ সৈতে আজি পাৰ কৰাৰ সম্ভাৱনা প্ৰবল আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা অকণমান বাহিৰত গৈ ক'ৰবাত মুকলি ঠাইত সময় পাৰ কৰা দেখা যাব। তেনে কৰিলে মনত শান্তি তেওঁলোকে লাভ কৰিব। জীৱনসংগীয়ে সোনকালে আপোনাক বিশ্বাস কৰা দেখা যাব। আপুনি যি নকওক কিয় আজি প্ৰিয়জনে আপোনাক সহজতে বিশ্বাস কৰি ল'ব। আজি জীৱনসংগীৰ ব্যক্তিত্বত কিছু সহজ সৰলতা আহিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোত ধন আপুনি নিজৰ বাবে সঞ্চয় কৰি ৰখাটো ভাল হ'ব। নিজৰ বাবে সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাৰ কামত আহিব। আৰু ঘৰৰ কিবা কাম বন আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। বাকী অৱশ্যে শিক্ষা তেওঁলোকে অকণমান মনোযোগ কমকৈ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব। গতিকে সকলোকে এওঁলোকে সন্মান আৰু শ্ৰদ্ধা কৰা দেখা যাব। আজি দিনটোত আকস্মিক লাভৰ সম্ভাৱনা এই ৰাশিৰ ব্যক্তিসকলৰ দেখা গৈছে। গতিকে হঠাৎ কিবা লাভ আজি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি বন্ধুৱে হয়তো আপোনাৰ অকণমান লাভ ল'ব বিচাৰিব পাৰে, অৰ্থাৎ আপুনি যি সহজ সৰল হৈ পৰে তেতিয়াহ'লে বন্ধুৱে আপোনাৰ পৰা চলাহী কথাৰে কিবা লাভ ল'ব বিচৰা দেখা যাব। সতৰ্ক থাকিব। প্ৰিয়জনৰ সৈতে আজি ক'ৰবাত ফুৰিব যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন চিন্তা, নতুন আইডিয়াবোৰ মনত অহা দেখা যাব। সেইমতে সেই চিন্তাই আপোনাক আজি আগবাঢ়ি যোৱাত কিছু উৎসাহিত কৰি তুলিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ঘৰুৱা ক্ষেত্ৰতো আজি সকলোৰে ছাপোৰ্ট লাভ কৰিব। ঘৰৰ সকলো ব্যক্তি আপোনাক আজি ছাপোৰ্ট কৰিব। জীৱনসংগীয়ে আপুনি কিবা যদি পৰিকল্পনা কৰি আছিল, অৱশ্যে সেই পৰিকল্পনাত অকণমান সাল সলনি কৰিবলগীয়া হয়তো আপুনি জীৱনসংগীৰ বাবেই হ'ব পাৰে। কিন্তু আজি খং ৰাগ নিজৰ অকণমান নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ কোনোবা ব্যক্তিৰ কিবা কথাই খং বঢ়াব পাৰে। বাকী সকলো দিশত হ'ব। পঢ়াত তেওঁলোকে যিখিনি পঢ়িব সেইখিনি আজি মনত ৰাখিব পাৰিব। গতিকে পঢ়াত বুদ্ধিমত্তা বাঢ়িব আৰু বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা আৰু ঘৰৰ পৰিয়ালৰ বোজা অকণমান বৃদ্ধি পাব, যাৰ বাবে হয়তো কোনোবাই কিবা ক'লে আপোনাৰ খং অকণমান বাঢ়িব পাৰে। আজি কিন্তু ভাতৃ ভগ্নীৰ সহায়ত নতুবা উপদেশত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কিবা আজি প্ৰগ্ৰেম চলিব পাৰে, নতুবা যিকোনো ধৰণৰ প্ৰগ্ৰেমত আপুনি আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। দিনটো প্ৰেমৰ বাবে অত্যন্ত ৰোমান্টিক হৈ পৰা দেখা যাব। আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ লাভ কৰিব পাৰে। আজি সময়ৰ কাম আপুনি সময়ত কৰাৰ চেষ্টা কৰক, কিয়নো অকণমান পলম হ'লেই হয়তো আপুনি কিবা ভাল সুবিধা হেৰুৱাব পাৰে। গতিকে সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰক। আজি দিনটোত হঠাৎ কিবা সুবিধা প্ৰাপ্তিৰো যোগ অকণমান আপোনাৰ দেখা গৈছে। গতিকে কিছু এক্টিভ হৈ থাকিব। আজি দিনটোত শিশুৱে অকণমান আপোনাক আমনি কৰিব পাৰে। প্ৰয়োজনতকৈ বেছি সময় কোনোবা শিশুৰ সৈতে হয়তো সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি আত্মীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। গতিকে এনে কোনো আত্মীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব, যি ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। বাকী বিদ্যা তেওঁলোকৰ একাগ্ৰতা অকণমান কমিব, কিন্তু আজি আনৰ প্ৰেছাৰত নতুবা আনৰ মতেও হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে কৰা দেখা যাব। গতিকে যেতিয়া দিনটোৰ আৰম্ভণিয়ে পজিটিভভাৱে হ'ব, আপোনাৰ গোটেই দিনটো সুন্দৰ হৈ পৰিব। আজি আকস্মিকভাৱে কিবা খবৰ অহাৰ সম্ভাৱনাও
দেখা গৈছে। গতিকে আকস্মিক খবৰে পৰিয়ালত আনন্দ বৃদ্ধি কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি ৰোমান্টিক দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি মনৰ সকলো কথা আনক খুলি কোৱা দেখা নাযায়। গতিকে মনৰ কথা আজি মনতে থকা দেখা যাব। আজি জীৱনসংগীয়ে হয়তো আপোনাক খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে। এই ৰাশি ব্যক্তিসকলে সময়ৰ কাম আজি কিন্তু সময়ত কৰা দেখা যাব। গতিকে যি এবাৰ কৰিম বুলি ভাবে সেই পৰিকল্পনাবোৰ এওঁলোকে কৰিহে এৰা দেখা যাব। বন্ধুৱে আপোনাক আজি কিবা উপদেশ দিয়াও দেখা যাব। গতিকে কোনোবা বন্ধুৰ পৰা উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগো দেখা গৈছে। ক'ৰবাত আপুনি সৰু সুৰা হ'লেও যাত্ৰা নিশ্চয় কৰিব লাগিব। আপোনাৰ নতুন পথেৰে ধন আগমনৰ যোগ দেখা গৈছে। গতিকে পুৰণা পথতকৈ এওঁলোকে নতুন পথে আজি ধন লাভ কৰিব। কিন্তু আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। সকলোকে আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। পঢ়াত এই ৰাশি ব্যক্তিসকলে পিতৃ মাতৃৰ উপদেশ মানি চলিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।